নমস্কাৰ, আজি 10 জানুৱাৰী 2025 চন দ্য আছাম ট্ৰিবিউন নিউজ পেপাৰত আজি যিসমূহ কাৰেণ্ট এফেয়াৰ্ছ প্ৰকাশ পাইছে সেই কাৰেণ্ট এফেয়াৰ্ছসমূহৰ যিখিনি ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ ফ্ৰম দ্য এক্সাম পাৰ্চপেক্টিভ সেইখিনি আজি আলোচনা কৰিবলৈ গৈ আছোঁ। আপোনালোকে যদি থাম্বনেইলটো দেখিছে গম পাইছে যে ইয়াত হেনলি পাছপৰ্ট ইণ্ডেক্সৰ কথা কোৱা হৈছে, অৰ্থাৎ হেনলি পাছপৰ্ট যি ইণ্ডেক্স হয় তাৰ ৰেংকিং আহিছে আৰু ইণ্ডিয়াই 85th ৰেংক পাইছে আৰু স্পাডেক্সৰ কথা কোৱা হৈছে। গতিকে এইবোৰ আলোচনা কৰিম। আপোনালোকক নিউজ পেপাৰখন অলপকৈ দেখাবলৈ গৈছোঁ আৰু ক'ব বিচাৰিছোঁ যিসকল নতুনকৈ চেনেলটোলৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে কমেণ্ট কৰি জনাব আপোনালোকৰ যদি কিবা মতামত আছে। ঠিক আছে, এখন আছাম ট্ৰিবিউন পৰা আজি 10 জানুৱাৰী। তাৰপিছত ইয়াত দিয়া হৈছে চৌহান ইনগ্ৰেটছ দ্য PMAYG, অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ হাউচেছ মানে ইনগ্ৰেট কৰিছে। ঠিক আছে, তাৰপিছত ভেটেৰেন এক্ট্ৰেছ জ্ঞানদা কাকতি পাছেছ এৱে, তেখেতৰ মৃত্যু হ'ল জ্ঞানদা কাকতিৰ। আৰু ইয়াৰ লগতে হেনলি পাছপৰ্ট ইণ্ডেক্স আহিছে, ইণ্ডিয়াৰ কিমান ৰেংক পাইছে এইবোৰ চাম। তাৰপিছত এইটো ইম্পৰ্টেণ্ট বুলি মানে কি আৰু এই মাইক্ৰ' জনেশ্যন মানে কি বুলি আহিব পাৰে কেতিয়াবা প্ৰিলিমছত হওক নহ'লে ওৱান ডে এক্সামিনেশ্যন হওক। এইটো মাইক্ৰ' জনেশ্যনটো মানে এইটো ৱাৰ্ডৱৰ্কৰ লগত মানে জড়িত, সেইটো জানি থৈ দিব। আমি আচলতে নিউজ পেপাৰখন এই ওৱান ডে এক্সামিনেশ্যনৰ ফালৰ পৰাই মানে আলোচনা কৰিম, মানে মেইনছ মানে যি APSCৰ মেইনছ হয় তাৰ ফালৰ পৰা আলোচনা নকৰোঁ, যদিও এইবোৰো ইম্পৰ্টেণ্ট হ'ব কিছুমান ইনফৰমেশ্যন আপোনালোকে পুট আপ কৰিবলৈ। তাৰপিছত ইয়াত আজি এডিটৰিয়েলটোত কি দিয়া আছে, এ ভিজনাৰী ষ্টেটছমেণ্ট দিয়া আছে। তাৰপিছত আৰু এটা দিয়া আছে আছাম গ্ৰ'থ ট্ৰেজেক্টৰী। ঠিক আছে, তো আমি চাই লওঁ। প্ৰথমতে যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ প্ৰথমতে আছে যে যি জ্ঞানদা কাকতি, এই জ্ঞানদা কাকতিৰ যি মৃত্যু হ'ল তেখেতে কি আছিল, তেখেত আছিল শ্বি ৱাজ দ্য ফাৰ্ষ্ট এক্ট্ৰেছ টু ৰিচিভ দ্য প্ৰেচিডেণ্টছ চিলভাৰ মেডেল ফ্ৰম লেট সৰ্বপল্লী ৰাধাকৃষ্ণন ইন ৰেকগনিশ্যন ফৰ হাৰ ৱৰ্ক ইন পূবেৰুণ। এই পূবেৰুণ বুলি এখন অসমীয়া ফিল্ম আছিল। ঠিক আছে, আছামিজ লেংগুৱেজ ফিল্ম। ডাইৰেক্টৰ কোন আছিল, প্ৰভাত মুখাৰ্জী আছিলে। ঠিক আছে, আৰু ৰিলিজ কেতিয়া হৈছিলে 1959ত ৰিলিজ হৈছিলে। ঠিক আছে, গতিকে এই 1960 আৰু 50 চনত মানে 1959ত আচলতে ৰিলিজ হৈছিল। এই পূবেৰুণ ফিল্মখন কিহৰ পৰা ফেমাছ আছিল, পূবেৰুণ ফিল্মখন আছিল মানে ৱাজ দ্য অনলি ফিল্ম টু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া এট দ্য বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ইন দ্য ইয়েৰ 1960। মানে বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল যি হৈছিল তাত মানে কেৱল মাত্ৰ পূবেৰুণখন এনেকুৱা এখন ফিল্ম আছিল ইণ্ডিয়াৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছিল, ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি তাত মানে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছিল। ঠিক আছে, আৰু জ্ঞানদা কাকতি ৱাজ দ্য ফাৰ্ষ্ট আছামিজ এক্ট্ৰেছ টু ৰিচিভ দ্য প্ৰেচিডেণ্ট চিলভাৰ মেডেল। মানে প্ৰেচিডেণ্ট চিলভাৰ মেডেল পোৱা প্ৰথমগৰাকী অসমীয়া এক্ট্ৰেছ কোন হয়, এই জ্ঞানদা কাকতি। এইটো মানে প্ৰিলিমছ আৰু ওৱান ডে এক্সামিনেশ্যনৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হ'ব। নেক্সটটো চাওঁ, প্ৰধানমন্ত্ৰী আৱাস যোজনা, এইটো চৌহান ইনগ্ৰেটছ দ্য PMAYG হাউচেছ ইন দ্য ষ্টেট। ঠিক আছে, তো ইয়াত কি কৈছে আমি হাইলাইটত চাই লওঁ। তো কৈছে যে প্ৰথমতে দ্য ইউনিয়ন মিনিষ্টাৰ অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। গতিকে এইটো PMAY যোনটো প্ৰধানমন্ত্ৰী আৱাস যোজনা কোনটো মানে মিনিষ্ট্ৰী আণ্ডাৰত আহে, গতিকে চাই ল'ব এইটো মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰেল এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ আণ্ডাৰত আহে। ঠিক আছে, তো কোৱা হৈছে যে ইতিমধ্যে 19 লাখ হাউচেছ মানে 19 লাখ হাউচ এতিয়ালৈকে প্ৰদান কৰা হ'ল। ঠিক আছে, এইটো স্কিমৰ আণ্ডাৰত। আৰু টোটেল দিয়া কিমান কথা আছিলে, 20 lakhs দিয়া কথা আছিলে। আৰু লগতে কি কৈছে যে এনাউন্স কৰিছে আকৌ কি এইটো যোনটো ফিস্কেল ইয়েৰ হয়, যোনটো ফিস্কেল ইয়েৰত মানে এই বছৰ ফিস্কেল ইয়েৰত মানে 3.88 lakhs মানে ঘৰ দিম বুলি কৈছে, মানে PMAY আণ্ডাৰত। ঠিক আছে, তাৰপিছত আৰু নেক্সট যোনটো ফিস্কেল ইয়েৰ্ছ হ'ব তাতো মানে 3.88 lakhs ঘৰ প্ৰদান কৰিব। ঠিক আছে, মানে PMAYG অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ মানে এইমটো কি হয়, টু ইনক্লুড মোৰ বেনিফিচিয়াৰিজ হু ৱেৰ প্ৰিভিয়াছলি এক্সক্লুডেড। মানে ইয়াৰ আগতে যিখিনি মানুহে মানে যিখিনিয়ে বেনিফিচিয়াৰি পাব লাগিছিলে সেইখিনি নাপালে, সেইখিনিক মানে ইনক্লুড কৰাৰ মানে এইটোৰ মানে এইম হৈছে। তাৰপিছত আৰু এটা এই আৰ্টিকলটোৱে মানে আৰু এটা কি আছে নিউজতে আৰু এটা ইম্পৰ্টেণ্ট আপোনালোকে চাই ল'ব, এইটো মিছন অৰ্গেনিক ভেলু চেইন ডেভেলপমেণ্ট ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন, এইটো চাই ল'ব। আৰু এটা ইয়াত আছে এইডোখৰতে এটা আছিলে নেশ্যনেল ফুড ছিকিউৰিটি মিছন, এই দুটা মিছন আপোনালোকে নিজে চাই ল'ব।
তাৰপিছত হৈছে ইয়াত PMAYGৰ আমি থুলমূলকৈ আলোচনা কৰি লওঁ যে যেতিয়া মানে ইন্দিৰা আৱাস যোজনা বুলি এটা যোজনা ষ্টাৰ্ট হৈছিল 1996ত, ঠিক আছে। তাত মানে কি হৈছিলে, বহুত গেপ থাকি গ'ল, মানে বহুতে মানে নাপালে মানে, ঠিক আছে। আৰু ট্ৰান্সপাৰেঞ্চিও অলপ নাছিলে, লেক অফ ট্ৰান্সপাৰেঞ্চি ইন চিলেকশ্যন বেনিফিচিয়াৰিজ, ল' কোৱালিটি হাউচেছ আছিলে, উইক মনিটৰিং আছিলে। এইবোৰৰ কাৰণে মানে আকৌ এটা মানে প্ৰগ্ৰাম মানে অনা হ'ল, যোনটো প্ৰগ্ৰামৰ নাম হৈছে PMAYG, অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ঠিক আছে। কি কৈছে, টু এড্ৰেছ দিছ গেপছ ইন দ্য ৰুৰেল হাউচিং প্ৰগ্ৰাম এণ্ড ইন ভিউ অফ দ্য গভৰ্ণমেণ্টছ কমিটমেণ্ট প্ৰভাইডিং হাউচ ফৰ অল বাই 2022। মানে গভৰ্ণমেণ্টৰ মানে এটা মানে এইম আছিলে যে হাউচিং ফৰ অল, মানে সকলোকে হাউচ দিয়া হ'ব, সকলোৰে ওচৰত ঘৰ থাকিব, নিজৰ ঘৰ থাকিব 2022 চনৰ ভিতৰত। আৰু সেইবাবে এই আগৰ যোনটো ইন্দিৰা আৱাস যোজনা আছিলে, এইটো মানে কি কয়, ৰিষ্ট্ৰাকচাৰ কৰা হ'ল। ৰিষ্ট্ৰাকচাৰ কৰি কিনি PMAYG অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ কৰি দিয়া হ'ল। দুটা আছে, এটা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আছে, এটা আৰবান আছে। আজি গ্ৰামীণটো আলোচনা কৰিছোঁ। তাৰপিছত PMAYG এইমছ এট প্ৰভাইডিং এ পাক্কা হাউচ, মানে সকলোকে মানে এটা পকা ঘৰ দিয়া হ'ব, যোনখিনিয়ে মানে এতিয়ালৈকে পকা ঘৰত থাকিব পৰা, পকা ঘৰত নহয় মানে কি আৰু, যোনসকলৰ থাকিবলৈ ঘৰ নাই, মানে বহুতো দুখীয়া, সেই দুখীয়া শ্ৰেণীৰ লোকসকলক তেওঁলোকে কি কৰা হ'ব, মানে পকা হাউচ দিয়া হ'ব, ঠিক আছে। গতিকে এইখিনি আপোনালোকে চাই ল'ব পষ্ট কৰি ভিডিঅ'টো। তাৰপিছত চেলেঞ্জ ফিচাৰ্ছ অফ PMAY, মানে ফিচাৰ কি হয়, দ্য মিনিমাম চাইজ অফ দ্য হাউচ হেজ বিন ইনক্ৰিজ টু 25 স্কুৱাৰ মিটাৰ ফ্ৰম 20 স্কুৱাৰ মিটাৰ উইথ এ হাইজেনিক কুকিং স্পেচ। মানে কি থাকিব, 25 স্কুৱাৰ মিটাৰ এটা হাউচ দিব, ঠিক আছে। এনেকৈ 25 স্কুৱাৰ মিটাৰ দিব হাউচ, আৰু তাত মানে এটা হাইজেনিক কুকিং স্পেচ, মানে এটা ৰন্ধনশালো থাকিব পৰাকৈ এই ঘৰটো দিয়া হ'ব, ঠিক আছে। আৰু এইখিনি আপোনালোকে কিমান কি এছিষ্টেণ্ট দিলে চাই ল'ব আপোনালোকে। তাৰপিছত এইখিনিয়ে ইম্পৰ্টেণ্ট, মানে ইয়াত কুৱেশ্যন এনেকৈ আহিব পাৰে যে PMAY মানে ফুল ফৰ্ম কি হয়, ঠিক আছে। ফুল ফৰ্ম কি হয়, আৰু লগতে এইটো কুৱেশ্যন আহিব পাৰে, মানে কিমান চনত ষ্টাৰ্ট কৰা হ'ল, মানে 2016, এইটো মনত থ'ব। ৰিষ্ট্ৰাকচাৰ কৰা হ'ল, আগতে ইন্দিৰা আৱাস যোজনা আছিলে, এইটোতো নাহে, আহিলে এইটোৱে আহিব কিমান চনত, 2016 চনত, ঠিক আছে। গতিকে এইখিনিয়ে, আৰু ইয়াৰ যোনখিনি আপোনালোকৰ ডিটেইলছ আছিলে এইকেইটা আপোনালোকৰ যদি APSC এক্সামিনেশ্যন দিয়ে, য'ত মেইনছ হ'ব, মেইনছত আপোনালোকে এইখিনি ভৰাব পাৰিব ডাটাখিনি, মানে ঠিক আছে। ফিজিকেল ইয়াৰ্ছত মানে 3.88 lakhs মানে ঘৰ প্ৰভাইড কৰা হৈছে, মানে গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছে। তাৰপিছত নেক্সট ইয়েৰটো আকৌ 3.88 ঘৰ প্ৰদান কৰা হ'ব। তাৰপিছত 30 লাখ ঘৰ দিয়া কথা আছিলে, তাৰপিছত 19 লাখ অলৰেডি দিছে, ঠিক আছে। তাৰপিছত এইখিনি মানে আপোনালোকৰ মেইনছত মানে ডাটা ভৰাব পাৰিব, ডাটাই ইম্পৰ্টেণ্ট। গতিকে এইখিনি আছিল। তাৰপিছত নেক্সট চাইছোঁ আমি দ্য হেনলি পাছপৰ্ট ইণ্ডেক্স। হেনলি পাছপৰ্ট ইণ্ডেক্স কি হয়, মানে এটা গ্ল'বেল পাছপৰ্ট ৰেংকিং এটা হয়, মানে ঠিক আছে। পাছপৰ্ট মানে কি, আপোনালোকক কোনোবা এখন দেশৰ পৰা, এতিয়া আমি ইণ্ডিয়াত থাকোঁ, ইণ্ডিয়াৰ পৰা আমি যদি কোনোবা এখন দেশলৈ যাবলগীয়া হয়, তেতিয়াহ'লে আমাক পাছপৰ্ট এখন লাগে, মানে পাছপৰ্ট লাগে। আৰু যদি সেই পাছপৰ্টটো হ'লেহে আমি বেলেগ দেশত আমি যাব পাৰোঁ, ঠিক আছে। তাৰ ওপৰত আৰু এটা কথা, এতিয়া যদি আপুনি বেলেগ ক'ৰবাত যাবলগীয়া হয়, ঠিক আছে, এতিয়া আপুনি US যাবলগীয়া হয়, আপোনালোকক USত যে আপুনি যাব, আপুনিতো পাছপৰ্টখন বনাই লৈ কিনে USত ডাইৰেক্ট যাব নোৱাৰে, তাৰ পৰা আপুনি ভিজা লাগিব, মানে আপোনালোকক মানে গ্ৰাণ্ট কৰিব লাগিব USA, মানে আহিব দিম আমি তেনেকৈ মানে, গতিকে সেইটোক ভিজা বুলি কয়। গতিকে এই যোনটো গ্ল'বেল পাছপৰ্ট মানে হয়, ঠিক আছে, সেই পাছপৰ্ট কি কয়, কাণ্ট্ৰিজ উইথ ষ্ট্ৰংগাৰ পাছপৰ্ট ষ্টেণ্ড টু এনজয় ডিপ্ল'মেটিক ৰিলেশ্যনশ্বিপ, ঠিক আছে, হুইচ চিম্প্লিফাইজ দ্য ইণ্টাৰনেশ্যনেল ট্ৰেভেল ফৰ দিয়াৰ চিটিজেনছ, ৱেয়াৰ্ছ দ'জ with the weaker passport often face significant obstacles that limit their global mobility and engagement options। মানে কি হৈছে, এই যোনবোৰ কাণ্ট্ৰি ষ্ট্ৰং পাছপৰ্ট হয়, ষ্ট্ৰং পাছপৰ্ট কি কৰে, তেওঁলোকে মানে কিছুমান দেশত মানে পাছপৰ্ট নোহোৱাকৈ যাব পাৰে, ঠিক আছে। যিমানে ষ্ট্ৰং পাছপৰ্ট হ'ব, সিমানে তেওঁলোকে মানে ভিজা নোহোৱাকৈ বেলেগ দেশলৈ যাব পাৰিব। পাছপৰ্টটো থাকিবই, কিন্তু ভিজাখন নহ'লেও তাৰমানে যাব পাৰিব। কিন্তু যোনখিনি মানে উইক পাছপৰ্ট হয়, যোনকেইখন কাণ্ট্ৰিৰ পাছপৰ্টকেইখিনি মানে অলপ উইক হয়, তেওঁলোকে মানে যাব নোৱাৰে, তেওঁলোকে ভিজা বহুত দৰকাৰ হ'ব। তেনে এটা ৰিপৰ্ট এটা পাব্লিছ কৰা হয়, এই হেনলি পাছপৰ্ট ইণ্ডেক্স বুলি কোৱা হয়, ঠিক আছে। তেখেতৰ মানে ইণ্ডিয়াৰ মানে ৰেংক কিমান পাইছে, 85 পাইছে, ঠিক আছে, 85 পাইছে। আৰু টপ মষ্ট মানে 1 নম্বৰত কোন আছে, এই ছিংগাপুৰ কাণ্ট্ৰিখন আছে। আৰু ছিংগাপুৰ কাণ্ট্ৰিখন মানে যোৱাবাৰো মানে 1 নম্বৰতে আছিল, ঠিক আছে। গতিকে আপুনি যদি ছিংগাপুৰৰ ওচৰতে পাছপৰ্ট থাকে, আপোনাৰ যদি ছিংগাপুৰ পাছপৰ্ট নহয় বোলে, যদি আপুনি ছিংগাপুৰৰ চিটিজেন হয়, তেতিয়াহ'লে আপুনি মানে বহুতো কাণ্ট্ৰিত মানে আপুনি মানে
বিনা ভিজা আপুনি পাছপৰ্ট মানে বিনা ভিজা আপোনালোকে যাব পাৰিব 195খন কাণ্ট্ৰি যাব পাৰিব আপুনি চাই লওক ঠিক আছে ইণ্ডিয়াৰ হ'লে আমি কিমানখন কাণ্ট্ৰিত যাব পাৰিব কেৱল মাত্ৰ 57খন তাৰপিছত ইয়াত আমাৰ যি ট্ৰিবিউন তাত প্ৰকাশ পাইছিলে যে পাছপৰ্ট ৰেংক ইণ্ডিয়াৰ ৰেংকিং হেজ ড্ৰপড বাই 5 to 85 ঠিক আছে 85 this year in the global passport index dropped by the Singapore for second consecutive year topped by the Singapore for the second consecutive year as far as data Henley passport indexৰ মতে ছিংগাপুৰৰ ৰেংক 1 নম্বৰ আৰু ইণ্ডিয়াৰ ৰেংক মতে হ'ব 85th আগতে 80 নম্বৰ আছিলে 80 নম্বৰ আছিলে এতিয়া 85th হৈ গ'ল তাৰপিছত ডেথ এনিভাৰ্চাৰী অফ দ্য মহাৰাজা গম্ভীৰ সিং অবজাৰ্ভ এইটো মানে কি আৰু গম্ভীৰ সিং কেতিয়াবা কোন দেশৰ গম্ভীৰ সিং কোন ৰাজ্যৰ ৰজা আছিল বুলি আহিব পাৰে এইটো হ'ব গম্ভীৰ সিং মণিপুৰৰ ৰজা আছিলে আপোনালোকে যদি আছাম হিষ্ট্ৰী ভালদৰে পঢ়িছে ঠিক আছে ইয়াণ্ডাবু সন্ধিৰ সময়খিনি যদি ভালদৰে পঢ়িছে তেতিয়াহ'লে আপোনালোকে গম পাব গম্ভীৰ সিঙৰ কথা গম্ভীৰ সিং এইটো মনত হ'ব তেওঁ মণিপুৰৰ ৰজা আছিলে আৰু যেতিয়া মানে ইয়াণ্ডাবু চুক্তি হৈছিল ইয়াণ্ডাবু চুক্তিৰ মতে মানে এই বাৰ্মিজসকলে মণিপুৰ লৈ লৈছিল ঠিক আছে তাৰপিছত মানে গম্ভীৰ সিঙে আকৌ নিজৰ ৰাজ্যখন লয় বাৰু ব্ৰিটিছৰ সহায়ত তাৰপিছত মানে সেই ইয়াণ্ডাবু চুক্তিৰ মতে যি ব্ৰিটিছ আৰু বাৰ্মিজসকলে ইয়াণ্ডাবু চুক্তি হৈছিল ইয়াণ্ডাবু চুক্তিৰ মতে তেখেতকে মানে ৰেকগনাইজ কৰিছিল ঠিক আছে মানে বাৰ্মিজসকলে মানি লৈছিল যে গম্ভীৰ সিং মানে কি হয় মণিপুৰৰ ৰজা হয় বুলি ঠিক আছে তো এইখিনি কথা এইটো ফিলিমছৰ অলপ ইম্পৰ্টেণ্ট হ'ব তাৰপিছত এখন আৰু এটা নিউজ আছিলে যে নামেৰি নেশ্যনেল পাৰ্ক গেটছ জীপ চাফাৰী নিউ এণ্ট্ৰি গেট টু দ্য এট্ৰেক্ট মোৰ টুৰিষ্ট এইবোৰ ইমান ইম্পৰ্টেণ্ট হোৱাতকৈ আপোনালোকে এইটো চাব যে ওৱান ডে এক্সামিনেশ্যন নহ'লে ফিলিমছৰ ফালৰ পৰা নামেৰি নেশ্যনেল পাৰ্ক মানে কোনখন ডিষ্ট্ৰিক্টত আছে এখন আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে আৰু এটা হ'ব আপুনি চাব যে আজিকালি মানে এই অৰুণাচলৰ লগত বৰ্ডাৰ যোনটো কানেকশ্যন হয় সেইবোৰ বহুত আহি যায় কুৱেশ্যন কেতিয়া আহি যায় মানে ক'বই নোৱাৰি আৰু সেইকাৰণে চাই ল'ব এইটো যে এইটো কি শ্বেয়াৰ কৰে শ্বেয়াৰ ইটছ নৰ্দাৰ্ণ বাউণ্ডেৰী উইথ দ্য পাখুই ৱাইল্ড লাইফ চেঞ্চুৰী ইন অৰুণাচল প্ৰদেশ মানে অৰুণাচল প্ৰদেশত পাখুই যি ৱাইল্ড লাইফ চেঞ্চুৰী আছে সেই পাখুই ৱাইল্ড লাইফ চেঞ্চুৰীৰ সৈতে মানে এই নামেৰি নেশ্যনেল পাৰ্কে মানে তেখেতৰ বৰ্ডাৰ শ্বেয়াৰ কৰে মানে নৰ্দাৰ্ণ বৰ্ডাৰটো মানে উত্তৰ দিশত তাৰপিছত কি কৈছে ইয়াত মানে বাৰ্ড স্পেচিছ আছে 300 বাৰ্ড স্পেচিছ আছে নামেৰি নেশ্যনেল পাৰ্কত আৰু কি পায় তাত ৰয়েল বেংগল টাইগাৰ পায় ঠিক আছে ইণ্ডিয়ান লিঅ'পাৰ্ড পায় ক্লাউডেড লিঅ'পাৰ্ড পায় বাৰ্কিং ডিয়াৰ পায় তাৰপিছত চাম্বাৰ ডিয়াৰ ৱেল পিগ ক্লথ বিয়াৰ কেপ্ট লেংগুৰ ইণ্ডিয়ান জাইণ্ট স্পাইৰেল তাৰপিছত এলিফেণ্ট হোৱাইট উইংড উকডাক তাৰপিছত হৰ্ণবিল এই সকলোবোৰ পায় গতিকে এইখিনি আছিল নেক্সট চাই লওক স্পাডেক্স মিছন বাই ইজৰ' এই স্পাডেক্সটো এটা ইজৰ'ৰ মিছন হয় ঠিক আছে এই স্পাডেক্সটো আপোনালোকে এইটো চাই ল'ব কোনে কাৰ মিছন হয় ইজৰ'ৰ মিছন হয় আৰু স্পাডেক্স মানে কি হয় স্পাডেক্সটো কি হয় বুলি আহি যাব পাৰে কুৱেশ্যন কেতিয়াবা স্পাডেক্সটো কি হয় এটা মানে স্পেচ ডকিং মিছন হয় মানে স্পেচ ডকিং এক্সপেৰিমেণ্ট হয় স্পেচ ডকিং মানে কি যেতিয়া মানে ওপৰত স্পেচত কি কৰে দুখন যেতিয়া স্পেচ ক্ৰাফ্ট ঠিক আছে এনেকৈ লগ লগায় তেতিয়া মানে সেইটোক স্পেচ ডকিং বুলি কোৱা হয় এতিয়া আমাৰ গগনয়ান মিছন থাকে চন্দ্ৰয়ান মিছন আকৌ হ'ব গতিকে সকলোবোৰ যেতিয়া আমি স্পেচতে মানে দুটা এনেকৈ স্পেচশ্বিপ আমি এনেকৈ দুটা জইণ্ট লগাব পাৰোঁ তেতিয়া মানে আমাৰ বহুখিনি মানে সুবিধা হয় আৰু এইটো মানে স্পাডেক্স অৰ স্পেচ ডকিং এক্সপেৰিমেণ্ট ইজ এ টুইন ছেটেলাইট মিছন ডেভেলপ বাই দ্য ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইজৰৰ দ্বাৰা মানে এইটো ডেভেলপ কৰা হৈছে ঠিক আছে আৰু এইটো মানে ইণ্ডিয়াই যেতিয়া এখন বনাই সদায় মানে কষ্ট এফেক্টিভ মানে কম দামতে কৰিব বিচাৰে এতিয়া যোনটো ইণ্ডিয়াৰ চন্দ্ৰয়ান মিছন আছিলে সেই চন্দ্ৰয়ান মিছনে কিমান কষ্ট এফেক্টিভ হিচাপে কৰিছে কিমান কম খৰচতে কৰিছে হয় নাই গতিকে এইটো একেই স্পাডেক্স মিছনটো মানে কি হয় কি স্পেচ ডকিং মিছন হয় মানে দুটা ছেটেলাইট হওক বেলেগ কিবা হওক এনেকৈ লগাব যোৰা লগাব স্পেচতে তাৰপিছত কৰা হৈছে স্পাডেক্স মিছন ইজ এ কষ্ট এফেক্টিভ টেকন'লজি ডেমনষ্ট্ৰেটৰ মিছন ফৰ দ্য ডেমনষ্ট্ৰেশ্যন অফ দ্য ইন স্পেচ ডকিং ইউজিং দিছ টু স্মল স্পেচ ক্ৰাফ্ট ঠিক আছে এই দুটা স্পেচ ক্ৰাফ্টৰ সৈতে মানে স্পেচ মানে কি কয় জইন লগোৱা হ'ব মানে স্পেচতে গতিকে এইটোৱে স্পাডেক্স মিছন বা ইজৰ' তাৰপিছত এইখিনি আজি ইম্পৰ্টেণ্ট আছিলে আৰু যদি আমি চাওঁ তেতিয়াহ'লে কি আছিলে এডিৰিয়েল মানে আজি আলোচনা নকৰোঁ ভিডিঅ'টোত
কাৰণ এডিটৰিয়েলটো আপোনালোকে যদি কয় তেতিয়াহ'লে আলোচনা কৰি দিম মই, কিন্তু এনেই ওপৰৰ পৰা ক'ব বিচাৰিছোঁ। এটা এডিটৰিয়েল আহিছিলে আছাম ট্ৰিবিউন নিউজ পেপাৰত আজি, এ ভিজনাৰী ষ্টেটমেণ্ট। যিহেতু আমি গম পাইছোঁ ইতিমধ্যে মানে ডক্টৰ মনমোহন সিঙৰ যি মৃত্যু হৈছে, তেখেতে এগৰাকী মানে কি আছিলে আমাৰ প্ৰাইম মিনিষ্টাৰ আছিলে, লগতে এগৰাকী বহুত মানে ইকনমিষ্টো আছিলে, গতিকে এই মনমোহন সিঙৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে, তেখেতৰ কি কৰিছিলে জীৱনকালত, কি কৰা নাছিল, ঠিক আছে। তেখেতে কিমানখিনি যদি আপোনালোকে বিচাৰে মই আলোচনা কৰি দিম বেলেগ এটা ভিডিঅ'ত, ঠিক আছে। আৰু এটা নেক্সট আহিছিলে দ্য আছামছ গ্ৰ'থ ট্ৰেজেক্টৰী। এইটোত কি আলোচনা কৰা হৈছে? এইটোত আলোচনা কৰা হৈছে এইটোৱে যে অসমে যে কৌশলগতভাৱে যোনটো এটা বৰোয়িংছ লয়, এটা ঋণ লয়, ঠিক আছে, ধাৰ যে লয়, সেই ধাৰ লৈ কিনি যোনটো মানে উন্নয়ন কৰিছে, কল্যাণমূলক আঁচনি লৈছে আৰু অৰ্থনৈতিক যোনখিনি বৃদ্ধি কৰিছে, মানে ইকনমিক গ্ৰ'থ কৰিছে, হয়নে? গতিকে সেইখিনি বিষয়ে আলোচনা কৰাইছে। আৰু ৰাজ্যখনত মানে কি হৈছে, সীমিত উদ্যোগীকৰণ আছে, মানে বহুত কম ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আছে। আৰু লগতে কি হৈছে, ৰাজহ সংকটৰ বাবে মানে কেন্দ্ৰীয় চৰকাৰৰ পৰা বহুতো ঋণ প্ৰয়োজন হয়। গতিকে সেই গোটেইখিনি কথা আলোচনা কৰা হৈছে ইয়াত। আৰু কোৱা হৈছে যে অসমে মানে কেনেদৰে কল্যাণমূলক আঁচনি লৈছে, অৰ্থনৈতিক বৃদ্ধি কৰিছে, সেইবোৰ বিষয়ে আলোচনা কৰা হৈছে। আৰু অসমে কিমান ঋণ লৈছে সেইটোও ইয়াত কোৱা হৈছে। অসমে মানে এতিয়া 2024-25 যোনটো হেৰি হৈছে, কি কয়, ফিজিকেল ইয়াৰ্ছ আছে, তাত মানে অসমে কিমানখিনি GDP মানে 23.4% লৈছে, ঠিক আছে। আৰু এই 23.47% মানে ঋণ আছে, ঠিক আছে, ফিজিকেল ডেফিচিট আছে বুলি ক'ব পাৰি। ঋণে হয় আৰু ফিজিকেল ডেফিচিট মানে একেই আৰু অলপ। সেইখিনি মানে বেলেগ ৰাজ্যৰ তুলনাত মানে কি হৈছে, বহুত কম বুলি কৈছে। সেইখিনি আজি আলোচনা কৰা হৈছে। গতিকে আপোনালোকে যদি এডিটৰিয়েলটো যদি এনালাইচিছ লাগে আপোনালোকে জনাব। মই জাষ্ট মানে কাৰেণ্ট এফেয়াৰ্ছখিনি যোনখিনি আমাৰ ষ্টেট নিউজ নহ'লে নেশ্যনেল নিউজ হয় সেইখিনি আনি দিছোঁ। আৰু আজি বিশেষ তেনেকৈ ধৰণৰ নিউজ নাছিলে। ফাৰ্ষ্ট ইম্পৰ্টেণ্ট নিউজ এইটোৱে যে হেনলি পাছপৰ্ট ইণ্ডেক্স মানে কিমান ৰেংক হয় চাব, 85 ৰেংক পাইছে ইণ্ডিয়াই, ঠিক আছে। তাৰপিছত 1 নম্বৰত আছে ছিংগাপুৰ আৰু 2 নম্বৰত আছে জাপান। তাৰপিছত PMAY আলোচনা কৰিলোঁ, চাব। গতিকে আজিলৈ ভিডিঅ'টোত ইমানটোৱে আছিল। ভিডিঅ'বোৰ যদি ভাল পায় তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।